মাজুলীত বন্ধ জাহাজৰ চলাচল কোঁৱলীৰ বাবে 7খন জাহাজ বন্ধ ৰাখিছে প্ৰশাসনে আটাইকেইটা ঘাটৰ পৰাই বন্ধ জাহাজৰ চলাচল ফেৰী বন্ধ হোৱাৰ এতিয়া হাহাকাৰ যাত্ৰীৰ মাজত ঘন কোঁৱলীৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 7খনকৈ জাহাজৰ চলাচল বন্ধ ৰাখিছে প্ৰশাসনে আৰু স্বাভাৱিকতে বিপাঙত পৰিছে যাত্ৰীসকল মাজুলীত এই দুটা জাহাজৰ চলাচল বন্ধ হৈ পৰিছে আৰু ফেৰী বন্ধ হোৱাত হাহাকাৰ লাগিছে যাত্ৰীসকলৰ মাজত আমি অধিক জানিবলৈ গৈছো আমাৰ মাজুলী সিনিয়ৰ ব্যুৰ চিফ ৰঞ্জন বৰাৰ ওচৰলৈ ৰঞ্জন এই মুহূৰ্তত মই মাজুলীৰ অফালামুখ ফেৰী ঘাটত উপস্থিত আছো প্ৰচণ্ড কুঁৱলী যাৰ বাবে মাজুলী নিমাতী ঘাটৰ মাজত চলা সকলো যাত্ৰীবাহী ফেৰী এই মুহূৰ্তত যাব পৰা নাই নদীৰ পাৰতে আবদ্ধ হৈ আছে 7খনকৈ ফেৰী মাজুলীৰ অফালামুখ ফেৰী ঘাটত যাত্ৰীবাহী 3খন ফেৰী আবদ্ধ হৈ আছে যাত্ৰীসকল দূৰ দূৰণিলৈ যাবলগীয়া আছিল কিন্তু এই মুহূৰ্তত নদীৰ পাৰৰ পৰিৱেশ মই দেখুৱাইছো নদীৰ পাৰত এই মুহূৰ্তত যাত্ৰীসকল আবদ্ধ হৈ আছে আৰু নদীৰ পাৰৰ লগতে নিমাতী ঘাট আৰু মাজুলীৰ কমলাবাৰী ফেৰী ঘাট এই তিনিওটা ফেৰী ঘাটত এই মুহূৰ্তত যাত্ৰীসকল আবদ্ধ হৈ আছে এইখন মই ৰোপেক্স ফেৰীখন দেখুৱাইছো ৰোপেক্স ফেৰীত আবদ্ধ হৈ আছে আনহাতে আন দুখন ফেৰী যি দুখন ফেৰী যোৰহাটলৈ যাবলগীয়া আছিল 7 বজাত 7:30 বজাত 8 বজাত 8:30 বজাত আটাইকেইখন ফেৰী ইয়াত আবদ্ধ হৈ আছে আৰু প্ৰচণ্ড কুঁৱলীৰ বাবে ঘন কুঁৱলীৰ বাবে ফেৰী চলাবলৈ আচলতে কোনো ইয়াত ৰাস্তা নাই আৰু পথ নেদেখে যাৰ বাবে জলপৰিবহণ বিভাগে ফেৰীসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দাদা ফেৰী যোৱাৰ কোনো সম্ভাৱনা নাই এতিয়া ফেৰী যাব পৰা নাই আমাৰ মানে কি হৈছে কুঁৱলী ঘন কুঁৱলীৰ বাবে যাব পৰা নাই 7:30 8টা 8:30 আৰু 9:30 আপোনাৰ লোড দি পেলাই আমি ৰেম্পত বান্ধি থোৱা হৈছে কিন্তু সম্ভাৱনা নাই এই মুহূৰ্তত সম্ভাৱনা নাই মানে কিমান সময় দেৰি হ'ব ক'ব পৰা নাই আমি একো নেদেখি কুঁৱলী ৰাস্তা নাই যাব পৰা সুবিধা নাই এতিয়া 3খন ফেৰী সাজু হৈ আছে 4খনে সাজু হৈ আছে 4খন ফেৰী মানে 4খনটা যাত্ৰী আছে 4খনটা যাত্ৰী উঠি আছে হয় মই পৰিৱেশ দেখুৱাব কেৰমচন কস্তুৰী বৰা আছে মোৰ সৈতে কস্তুৰীয়ে দেখুৱাব যাত্ৰীবাহী ফেৰী এই মুহূৰ্তত ঘন কুঁৱলী প্ৰচণ্ড কুঁৱলী কেৱল চাৰিওফালে ধোঁৱা সদৃশ পৰিৱেশ আৰু এই মুহূৰ্তত মই এইখন হৈছে ৰোপেক্স ফেৰীত ইয়াত এই মুহূৰ্তত 10খনকৈ গাড়ী ইয়াত বজাই কৰি ৰখা হৈছে যাত্ৰী ইয়াত যথেষ্ট সংখ্যক যাত্ৰী আছে ইয়াৰ উপৰিও কাষতে যি আন কেইটা ফেৰীঘাট আছে সেই ফেৰীঘাটসমূহত যাত্ৰী যথেষ্ট সংখ্যক যাত্ৰী আছে আৰু নদীৰ পাৰত যাত্ৰী ইয়াত আবদ্ধ হৈ আছে কেমেৰা পাৰ্চনে কস্তুৰীয়ে দেখুৱাব এই মুহূৰ্তত নদীৰ পাৰত যাত্ৰী আবদ্ধ হৈ আছে আৰু যিসকল যাত্ৰী যোৰহাটলৈ যাব লগা আছিলে যিসকল যাত্ৰী সমীপৱৰ্তী যিসমূহ জিলালৈ যাব লগা আছিলে সেই যাত্ৰীসকল ইয়াত যাব পৰা নাই আৰু দাদা কোনফালে যাব লাগিছিলে মই যোৰহাটলৈ যাব লাগিছিল এতিয়া সম্ভাৱনা নাই যোৱাত সম্ভাৱনা নাই আপুনি কোনখনত উঠিছে ফেৰী ৰোপেক্সত কুঁৱলীৰ কাৰণে যোৱা নাই মই দেখুৱাইছো যথেষ্ট সংখ্যক যাত্ৰী ইয়াত আবদ্ধ হৈ আছে আৰু কেৱল অফালামুখ ফেৰীঘাটেই নহয় কমলাবাৰী ফেৰীঘাট আৰু নিমাতী ফেৰীঘাটতো 3খনকৈ ফেৰী আবদ্ধ হৈ আছে যাত্ৰীসহ মাজুলীলৈ আহিবলগীয়া আছিলে ফেৰীকেইখন আৰু সেইকেইখন ফেৰীও আবদ্ধ হৈ আছে দাদা কোনফালে যাব লাগিছিলে আমি শিৱসাগৰ যাম শিৱসাগৰ আৰু এতিয়া কুঁৱলীৰ কাৰণে আবদ্ধ হৈ আছো ইয়াত 8টা বজাৰ পৰা উপায় নাই গাড়ী লৈ আহিছে আৰু এয়া হৈছে মাজুলীৰ অফালামুখ ফেৰীঘাটৰ পৰিৱেশ আৰু প্ৰচণ্ড কুঁৱলী যাৰ বাবে মাজুলীৰ অফালামুখ ফেৰীঘাটত 4খন যাত্ৰীবাহী ফেৰী আবদ্ধ হৈ আছে কমলাবাৰী ফেৰীঘাটত এই পৰ্যন্ত 3খন যাত্ৰীবাহী ফেৰী আবদ্ধ হৈ আছে আৰু নিমাতী ফেৰীঘাটত 3খন যাত্ৰীবাহী ফেৰী আবদ্ধ হৈ আছে সৰ্বমুঠ এই মুহূৰ্তত 11খনকৈ যাত্ৰীবাহী ফেৰী আবদ্ধ হৈ আছে যাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ফেৰীসমূহ এই মুহূৰ্তত পৰিৱেশ মই দেখুৱাইছো 2খনকৈ যাত্ৰীবাহী ফেৰী ইয়াৰ পৰা তেওঁলোকে খুলিবলৈ তেওঁলোকে চেষ্টা কৰিছে যাত্ৰীসহ যাবলৈ চেষ্টা কৰিছে কিন্তু কেতিয়া তেওঁলোক নিমাতী ঘাট গৈ পাবগৈ কেতিয়া তেওঁলোক নিমাতী ঘাটৰ পৰা আন কেইখন যাত্ৰীবাহী ফেৰী ঘূৰি আহিব আৰু প্ৰচণ্ড কুঁৱলী আমি এই মুহূৰ্তত ফেৰীখনৰ ঠিক কাষতে আছো কিন্তু ফেৰীখনৰ কাষত ধোঁৱা পৰিৱেশ